সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম বিজেপিৰ য'ত ভেটি দুৰ্বল য'ত ভোট নিদিয়ে সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া আৰু 12 তাৰিখৰ ভিতৰত দিব লাগিব এনেকৈ কৈছে তেখেতে কৈ আছিলে যে 5 তাৰিখৰ দিনা 5 জানুৱাৰীৰ দিনা সকলো বিধায়ক আৰু ডিস্ট্ৰিক্ট সভাপতিবিলাকে য'ত য'ত ৱাল ৰাইটিং হ'ব সেই ৱাল ৰাইটিঙত অতি কমেও 500 মানুহ জমা কৰিব লাগিব তাৰপিছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে মোৰ আজিও কাণত সেইটো বাজি আছে যিটো কথাই সমগ্ৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নিখেষ কৰি পেলাব পাৰে তেখেতে ক'লে যে এমএলএ বিলাকে আমাৰ এমএলএ বিলাকে আৰু জিলা সভাপতি বিলাকে ভোটাৰৰ যেটো স্পেশাল ৰিভিজন চলি আছে সেই ৰিভিজনটো ইম্পৰ্টেন্স নিদিয়াটো ভালকে গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে এনেকে বুলি ধমকি দিয়া আছে আৰু তেখেতে ক'লে যে আপোনালোকক সকলোকে কৈছিলো যে আপোনালোকে ভোটাৰ তালিকাৰ কি কয় যেটো ৰিভিজন চলি আছে হেতুত ইম্পৰ্টেন্স দিয়ক আটাইতকৈ বেছি ইম্পৰ্টেন্স দিয়ক আৰু তেখেতে ক'লে যে এতিয়া আমাক 12 তাৰিখৰ ভিতৰত আপোনালোকৰ সকলো এমএলএ বিলাক এনেকৈ কৈছে সকলো এমএলএ সকলো ডিস্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম একদম স্পষ্ট ভাষাত মই কথাখিনি শুনি আছো হেতু কি জানি 8টা 30 বা এনেকুৱা অকণমান ইফাল হ'ব সেই সময়খিনিত আমি শুনি আছো পুৰা স্পষ্টকে তেখেতে কৈছে যে এতিয়ালৈকে কিয় তোমালোকে কামটো সিৰিয়াসলি লোৱা নাই আপোনালোকে কিয় কামটো সিৰিয়াসলি লোৱা নাই আপোনালোকে বুথ ভিত্তিক এনেকৈ কৈছে বুথ ভিত্তিক যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব নিৰ্দেশ দিছে এমএলএ বিলাকক নিৰ্দেশ দিছে জিলাৰ সভাপতি বিলাকক আৰু নিৰ্দেশ দিছে মণ্ডল সভাপতি বিলাকক বিজেপি যে বিজেপিৰ য'ত ভেটি দুৰ্বল য'ত ভোট নিদিয়ে সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া আৰু 12 তাৰিখৰ ভিতৰত দিব লাগিব এনেকৈ কৈছে তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছো তেওঁ কাম চলাই আছে আৰু তেওঁ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব